আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অমৃতসৰ। যে অমৃতসৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয়। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ লোহিত সাগৰ। যে লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায়? যে ইউৰেছিয়া বুলি কোন দুখন মহাদেশক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ইউৰোপ আৰু এছিয়া। যে ইউৰোপ আৰু এছিয়া মহাদেশক ইউৰেছিয়া বুলি জনা যায়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিহে উত্তৰ আমেৰিকা ক্ৰমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বেৰিং প্ৰণালী। যে বেৰিং প্ৰণালীয়ে উত্তৰ আমেৰিকাক এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে? যে দক্ষিণ আমেৰিকাৰ মাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মকৰ ক্ৰান্তি। যে মকৰ ক্ৰান্তি ৰেখাই দক্ষিণ আমেৰিকাৰ মাজেৰে পাৰ হৈ গৈছে। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অষ্ট্ৰেলিয়া মহাদেশ। যে অষ্ট্ৰেলিয়া মহাদেশ হ'ল পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম মহাদেশ। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে সমগ্ৰ পৃথিৱীৰে মুঠ বৰফৰ 90% কোনখন মহাদেশক আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি এণ্টাৰ্কটিকা মহাদেশ। যে সমগ্ৰ পৃথিৱীৰ মুঠ বৰফৰ 90% বৰফ এণ্টাৰ্কটিকা মহাদেশত আছে। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা কোনখন মহাদেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ আফ্ৰিকা মহাদেশ। যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো মৰুভূমি সাহাৰা মৰুভূমি সেইখন আফ্ৰিকা মহাদেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত? যে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ভেনিজুৱেলা। যে এঞ্জেল জলপ্ৰপাতখন ভেনিজুৱেলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰিবন জলপ্ৰপাত ক'ত অৱস্থিত? যে ৰিবন জলপ্ৰপাতখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি আমেৰিকা যুক্তৰাষ্ট্ৰ। যে ৰিবন জলপ্ৰপাতখন আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? যে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মাউণ্ট এভাৰেষ্ট। যে পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চীন। যে টেংগুলা ৰেল ষ্টেচনখন চীনত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কম্বোডিয়া। যে পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকোৰ ৱাট কম্বোডিয়াত অৱস্থিত। আংকোৰ ৱাট মন্দিৰখন কম্বোডিয়াত অৱস্থিত। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিখ্যাত কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? যে কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰাজস্থান। যে কেওলাদেউ ৰাষ্ট্ৰীয় উদ্যানখন ৰাজস্থানত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি দামোদৰ। যে দামোদৰ নদীখনক বংগৰ দুখ বুলি কোৱা হয়।
এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বিজয়লক্ষ্মী পণ্ডিত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা অধ্যক্ষ আছিল বিজয়লক্ষ্মী পণ্ডিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে শিলভদ্ৰ কাৰ ছদ্মনাম? যে শিলভদ্ৰ কাৰ ছদ্মনাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰেৱতী মোহন দত্ত চৌধুৰী। যে ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম হ'ল শিলভদ্ৰ। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অম্বৰ দুৰ্গ ক'ত অৱস্থিত? যে অম্বৰ দুৰ্গখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, জয়পুৰ। যে অম্বৰ দুৰ্গখন জয়পুৰত অৱস্থিত। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদ চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? যে ভাৰতৰ যিটো বৃহত্তৰ লুণীয়া পানীৰ হ্ৰদ সেইটো হ'ল চিল্কা হ্ৰদ, আৰু এইখন কোনটো ৰাজ্যত অৱস্থিত বুলি সুধিছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উৰিষ্যাত। চিল্কা হ্ৰদখন উৰিষ্যাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত? যে জুলজিকেল গাৰ্ডেনখন ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন ডি, কলকাতাত। যে জুলজিকেল গাৰ্ডেনখন কলকাতাত অৱস্থিত। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মনপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? যে মনপা উৎসৱখন ক'ত পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অৰুণাচল প্ৰদেশ। যে মনপা উৎসৱখন অৰুণাচল প্ৰদেশত পালন কৰা হয়। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নক্ৰেং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেঘালয়। যে নক্ৰেং উৎসৱ মেঘালয়ত পালন কৰা হয়। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটো লৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় মেকিয়াভেলি বুলি কাক কোৱা হয়? যে ভাৰতীয় মেকিয়াভেলি বুলি কাক কোৱা হয়? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন চি, চাণক্য। যে চাণক্যক ভাৰতীয় মেকিয়াভেলি বুলি কোৱা হয়। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটো লৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক অন্য কি নামেৰে জনা যায়? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, তিৰুপতি বালাজী মন্দিৰ। যে তিৰুমালা ভেংকটেশ্বৰ মন্দিৰক তিৰুপতি বালাজী মন্দিৰ নামেৰে জনা যায়। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 8,000ৰ ভিতৰত কোনটো পৰ্বতৰ মৃত্যুৰ হাৰ সৰ্বাধিক? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অন্নপূৰ্ণা। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? যে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চৰক। যে কনিষ্কৰ শাসনকালত তেওঁৰ ৰাজসভাৰ চিকিৎসকজন আছিল চৰক। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আলাউদ্দিন খিলজী। যে পদ্মিনী আখ্যানখন আলাউদ্দিন খিলজীৰ লগত জড়িত আছিল। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? যে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বাণভট্টই। যে বাণভট্টই হৰ্ষচৰিতখন ৰচনা কৰিছিল। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে স্বাধীনতা লাভ কৰা প্ৰথম দেশখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ফিলিপাইন। যে ফিলিপাইন দেশখনে এছিয়াৰ প্ৰথম স্বাধীনতা লাভ কৰিছিল। যে এতিয়া আহিছোঁ আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, আমেৰিকাত। যে আমেৰিকাত প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।